কাৰণে কোচিং কৰিব বিচাৰে নাৰ্ছিং কোচিং আমাৰ যদি হয় ভাল হয় প্লাছ আপোনাৰ IISc মই পাইছোঁ বহুতখিনি সেইখিনিলৈ আগবাঢ়ি আহিছোঁ ৰাইজৰ ওচৰত ৰাইজৰ পৰা মৰমো পাইছোঁ তেওঁলোকৰ পৰা এইটোত মই কোৱাটো উচিত নহ'ব যিহেতু দলীয় এতিয়া আমাৰ দলৰে তেওঁলোকৰ কিবা মিলি হৈছে নাই হোৱা এইটোত মই দিব নাজানো মই এটা কথা মাত দিব বিচাৰিম যিহেতু বিহালীখন SC কৰিলে মই আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আসাম গভৰ্ণমেণ্টক মই এটাই আহ্বান কৰিব বিচাৰিছোঁ যি আগন্তুক আমাৰ বাই ইলেকশ্যন আহিছে তাত যেন SC প্ৰাৰ্থী থৈ দিয়ে কাৰণ যোনজন বেলেগ এজন প্ৰাৰ্থীটো আহিলে তেওঁ 14 মাহ 15 মাহ কাৰ্যকাল কৰিব যিসকল আমি 5 বছৰত আমি ডেভেলপমেণ্টৰ কাৰণে আমি যুঁজি থাকোঁ এই 14 মাহ এবছৰত কোনো এটা ডেভেলপমেণ্ট নহ'ব আল্টিমেটলি আমাৰ বিহালীখন মাইনাছত গুচি যাব চ' মই সেইটোৱে আহ্বান জনাব বিচাৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ আমাৰ ছিনিয়ৰলৈ যে যোন প্ৰাৰ্থীয়ে নিদিয়ক ইয়াত SC এজন দিয়ক SC এজন দিলে তেওঁ কি হ'ব তেওঁখন সেইখিনি বুজোৱা 8 মাহ লাগিব তেওঁ বাকীখিনি কাৰ্যকাল যদি ৰাইজে সেয়া কৰে তেওঁ আদৰি লয় 26 কাৰণে তেওঁ থাকি যাব সেইটোৱে মই আহ্বান বিচাৰিছোঁ আমাৰ ডাঙৰীয়াসকলে প্ৰাৰ্থী হ'ব বিচাৰে নেকি দলে যদি মোক ভাবে যুক্তি যদি ভাবে আমাৰ ল'ৰাজন কেপেবল হয় কৰিব বিচাৰে নিশ্চয় মই আগবাঢ়ি যাম আছে আৰু আমাৰ বাগানৰ সেক্ৰেটাৰীকেইটা কৈ আছে আমাৰ মহিলা মন্ত্ৰী কৈ আছে আৰু এইটোৱে হ'ব আৰু নিদিম আমাৰতো ঘৰ দুৰা ইমান দিন পৰাতো ঘৰ দুৰা নাই এটা ঘৰো পোৱা নাই 2011 চনত আপোনালোকৰ বিধায়ক আছিলে পল্লৱ লোচন দাস তো আছিলে আৰু এতিয়াতো আমাকতো গৰীব দুখীয়া মানুহ হেল্প কৰিব লাগে বুজিব লাগে চাব লাগে আহি পেলাই বাগানত আহিব লাগে অজনখনতো সবাই ৰাইজক পোৱা যায় আহিব লাগে ক'ত আহিছে ক'ত ঘূৰিছে বাগানত এদিনো অহা নাই খালি চাহেবৰ লগত কনফাৰ্ম কৰে সিহঁতক গুচি যায় ভিতৰ এনেকা সময়ত আহিলে সবে ৰাইজ পাব আৰু আমি যে দুখৰ কথাকেইটা তাক কম এটা আপোনালোকে যদি বিজেপিয়ে টিকেট দিয়ে পল্লৱ লোচন দাসক সমৰ্থন নিদিম আমি আৰু আগতো বাৰু দিছিলো এতিয়া নিদিম আৰু কিয় নিদিম মানে আমাক সুবিধা দিয়া নাই একো দিয়া নাই আৰু কিয় দিম আৰু চাব লাগিব এইটো পিছত ভোট পাই যাব আকৌ আমাৰ পৰা ডাঙৰ মানুহ হৈ যাব আগতে কি নাচালে আপোনালোকৰ কি নাচালে আৰু একো বনা দিয়া নাই একো খবৰ লিব লাগিব কেনেকা আছে বাগানৰ মহিলাকেইটা কেনেকা কি কৰি আছে কেনেকা নাই আমাক সুধিব লাগে আহি পেলাই ৰাজ্যলৈহে ডাঙৰ হয় নাই অহা খালি ৰঞ্জিত দেউতা খালি চাউল দিছে 3 কেজি বুলি ইয়াতে এইটো বাৰু লৈছো বাৰু এতিয়া যদি দি দিয়ে টিকেটটো দি দিয়ে এখন ৰাজ্য যিটো কৈছে এইটোৱে হ'ব এইটো ক'ত দিলে ইমান দিন দিয়া নাই আৰু এতিয়া দিব জানো পাহৰি গ'ল এতিয়া আৰু আমি কি ক'ম আমিতো ভাবিছোঁ পল্লৱ লোচনত যেনেকুৱা আমি জিকাইছিলোঁ তেনেকুৱাই যদি এবাৰ পল্লৱ লোচনে ঘূৰাই টিকেট পায় আমি আগত যেনেকুৱা উঠাব পাৰিছিলোঁ তেনেকুৱা তলত নমাব পাৰে তলত মানে যেনেকুৱা আগত ওপৰত উঠাই দিছিলোঁ তেনেকৈ আগত যেনেকুৱা কৰিছিলোঁ এতিয়া ঘূৰাই তলতহে আৰু পেলাই দিম একেবাৰে কি কাৰণে কাৰণ আমাক যেতিয়া কৰোণা হৈছিলে তেতিয়া সেই সময়টোতো একবাৰো মানুহটো নাহিলে কৰোণা সমস্যা আমাৰ বিপদত কিমান হেৰি হ'ল তেতিয়া একবাৰো বিধায়কে নাহিলে আমাৰ ইয়াতো যে কিহৰ কাৰণে কি হ'ল কি কথা একবাৰো বুজিব চেষ্টা নকৰিলে কাৰণ কৰোণা সময়তো নাহিলে আৰু আমাক এনেই ঠকি ৰাখিলে এইটোৰ কাৰণে আমি বিধায়ক এই পল্লৱ লোচন পল্লৱ লোচন উঠিলে আমি একেবাৰে ভোট নিদিওঁ আমি